Hello friends, এটা নিউ ভিডিঅ'ত তোমালোকক ওয়েলকাম জনাইছো। আজি আমি ক্লাস 10 চ্যাপ্টার নাম্বার 2 পলিনোমিয়ালস মানে বহুপদৰ এক্সারসাইজ 2.3 ৰ কোয়েশ্চন নাম্বার 6 টু ডিটেইলছত সমাধান কৰিম। আৰু এই 6ত টোটাল আমাক তিনিটা অপচন দিয়া আছে। এইটো হৈছে ফার্স্ট অপচন। এটা ফার্স্ট অপচনত আমাক কি কৈছে চোৱা 3x³ - x² - 3x + 1 বহুপদটোৰ এটা শূন্য 1 ইয়াৰ বাকি কেইটা শূন্য নিৰ্ণয় কৰা বুলি কৈছে। এতিয়া এই যোনটো কুৱেশ্যনটো এইটো আমাৰ সেম এক্সাম্পল নাম্বাৰ যোনটো 9 আৰু আমাৰ এই এক্সাৰসাইজৰ যোনটো কুৱেশ্যন নাম্বাৰ 3 আছিলে সেইটোৰ দৰে সেমে হয়, অকল ইয়াত এটাই ডিফাৰেন্স কি যে ইয়াত অকল বহুপদৰ এটা শূন্য দিয়া আছে। সো আমাৰ যোনখিনি দুটা কুৱেশ্যন কৰিছিলো মই কোৱাখিনি তাত আমাৰ কি দিয়া আছিলে যে দুটা শূন্য দিয়া আছিলে বহুপদৰ। ইয়াত কিন্তু কি দিয়া আছে এটা দিয়া আছে অকল। তো এইটো দি আমি কৰিব লাগে, এইটোৱে হৈছে ডিফাৰেন্ট। এতিয়া আমি কেনেকৈ কৰিম এইটো কুৱেশ্যনক চোৱা। আমাক কি দিয়া আছে এটা শূন্য, মানে এই বহুপদৰ এটা শূন্য দিয়া আছে। এতিয়া শূন্য মানে কি কোৱাচোন তোমালোকে। শূন্য মানে হৈছে xৰ মান। xৰ মান মানে কি যে x = 1 হ'ব, মানে x = 1। এইটো 1 দিয়া আছে নহয়, তো x = 1। এতিয়া এইটোক যদি আমি এনেকৈ লিখিব পাও নে চোৱা, এই x টো আছে নহয়, x টো ললো। এতিয়া এই 1 টো যদি আমি এইফালে লৈ আহো তেতিয়াহলে কি হ'ব, এইটো +1 আছে, এইফালে গলে কি হ'ব -1 হ'ব, আৰু এইফালে কি হ'ব =0, হয়নে। এইটোক মই এনেকৈ লিখিব পাৰো। বা এইটো মানে আমি কি বুজো চোৱা, x ইকুৱেল যদি আমি ইয়াত লৈ আহো মাজত, আৰু এইটো যদি আমি ইফালে লৈ যাও কি হ'ব, এইটো হল মানে কি এইটো আৰু এইটো একে। এইটোক আমি এনেকৈ লিখিব পাৰো আৰু এইটোক আমি এনেকৈ লিখিব পাৰো। তো সেম তেনেকৈ আমি কি কৰিছো যে এইটোকে আমি এনেকৈ লিখিম, তাৰ মানে x - 1। তো কি হ'ব, তোমালোকে এনেকৈ লিখিবা যে দিয়া আছে কি x = 1। এতেকে কি হ'ব যে x - 1 হ'ব। এইটোতো তোমালোকে জানা। আৰু এইটোক আমি কি বুলি ধৰিম, আকৌ ধৰো। তোমালোকে ইয়াত আকৌ ধৰো বুলি দিলেও হ'ব নিদিলেও হ'ব, মই এতিয়াও তোমালোকক বুজাবৰ কাৰণে দি দিছো। gx = কি x - 1। এইটোকেই আমি gx বুলি ধৰিছো, ঠিক আছে। এতিয়া এই gx এৰে আমি এই বহুপদটোক, মানে এইটো হল আমাৰ px, এইটোক আমি হৰণ কৰি দিম। তাৰপিছত আমি আকৌ সমাধান কৰিম। যোনটো ভাগফল পাম, মানে সেই ভাগফলটোক আকৌ আমি সমাধান কৰি xৰ মান যোনখিনি পাম সেইখিনিয়ে হ'ব এই বহুপদৰ আটাইবোৰ শূন্য। তো আমি কৰিম। এইটো gx নহয়, তো হৰণ কৰিলে কি হ'ব চোৱা, ইয়াত হ'ব আমাৰ px ৰ মান, মানে 3x³ x² - 3x + 1। এতিয়া আমাৰ gx টো বহাই দিম x - 1। এতিয়া কৰিলে কিমান হ'ব চোৱা, মই কি কৈছিলো আগৰ ভিডিঅ'ত যে তোমালোকে ইয়াত এনেকুৱা এটা মান বহাবা যে এই মানটো আৰু এইটো ইনটু কৰি এইটো পাব লাগিব। মানে কি চোৱা, ইয়াত আমি কি বহাব পাৰো, ইয়াত 3x²। এতিয়া চোৱা তোমালোকে, যদি আমি এই 3x² ৰ লগত এটা x ইনটু কৰি দিওঁ, চোৱা মানে মই ইয়াত 3x² কেলে দিছো, ইয়াত যদি আমি 3x² দিওঁ তেতিয়াহলে কি হ'ব চোৱা, এইটো ইনটু হ'ব। এতিয়া ইনটু হলে কি হয় চোৱা, এইটো মানে এইটো আহিলে ইয়াত, আৰু ইনটু আছে এই x টো। তো ইকুৱেল কৰিলে কিমান হ'ব চোৱা, এইটো 3 টো আছে 3 হ'ব, আৰু এই x টো মানে এই x আৰু এই x² টো ইনটু হৈ যাব। তাৰ মানে কি হ'ব যে ইয়াৰ ঘাত কিমান আছে, এই x ৰ 1 আছে, একো নথকা মানে 1 বজায়। তো এইটো x টো আহিব নহয়, আৰু কি হ'ব এইটো আৰু এইটো 1 টো মানে ঘাত দুটা কি হ'ব প্লাস হৈ যাব। তাৰ মানে 2 + 1 কৰিলে কিমান হ'ব 3। তো এতিয়া চোৱাচোন 3x³ পাইছো নে আমি, এইটো ইয়াত আছে। তো এইটোৱে আমি ইয়াত বহাই দিম, মানে এইটো মানে আমাৰ মেইন কনসেপ্টটো কি যে এইটোৰে আমি এইটোক দিম হৰণ, তাৰপিছত এইটো আৰু এইটো আমি ইনটু কৰি কি পাব লাগিব, ইয়াৰ সমান পাব লাগিব। চোৱা এইটোৰ সমান এইটো হয় নে, হয়। তো এইটো হল, আকৌ চোৱা প্লাস আছে ইয়াত, তো প্লাস হল, তো প্লাসে মাইনাসে মাইনাস হ'ব। চোৱা মই তোমালোকক আকৌ লিখি এক্সাম্পল দি বুজাই দিম ভালকে। চোৱা ইয়াত প্লাস ইয়াত মাইনাস, তাৰ মানে কি হ'ব প্লাসে মাইনাসে মাইনাস হ'ব, আৰু এইটো ইনটু কৰিলে কিমান হ'ব, এইটোৱে হ'ব। আমি জানো যে একৰ লগত যি আমি ইনটু কৰো সেইটোৱে হয়। তো একৰ লগত আমি এইটো ইনটু কৰিছো নহয়, তো এইটো নিজে হ'ব, মানে -3x²। তো এইটো হ'ব। এতিয়া স্কোয়াৰ ক'ত আছে চোৱা, স্কোয়াৰ ইয়াত আছে নে, x² ইয়াত আছে। তাৰ মানে এইটোক আমি ইয়াত বহাব লাগিব, কাৰণ এইটো xৰ ঘাতটো 2 আছে, ইয়াতো xৰ ঘাতটো 2 আছে। তাৰ মানে কি হ'ব ইয়াত -3x²। তাৰপিছত আমি আন্ডাৰলাইন কৰিম। আকৌ চোৱা ইয়াত কি আছে, একো নাই, তাৰ মানে প্লাস চিন, তো প্লাস থাকিলে আমি মাইনাস দিম। ইয়াত মাইনাস, তাৰ কাৰণে ইয়াত আমি
প্লাছ দিম এতিয়া চোৱাচোন এইটো প্লাছত আছে আৰু এইটো মাইনাছত আছে কাৰণ এইটোৰ আগত কি বহাইছো আমি মাইনাছ এটা দিছো তাৰ কাৰণে এইটো গোটেইটো মাইনাছ হৈ গৈছে এতিয়া এইটোটো একে হয় আমি কি জানো যে যেতিয়া কোনো সংখ্যা বা চলক একে থাকে আৰু যদিহে প্লাছ মাইনাছৰ ডিফাৰেন্ট থাকে তেতিয়া কি কৰো আমি এই দুটাক কাটি দিব পাৰো এতিয়া আকৌ চোৱা এইটো আৰু এইটোৰ ভিতৰত ডাঙৰ কোনটো এইটো ডাঙৰ হয় ইয়াৰ আগত কি আছে প্লাছ চিন আছে আমি প্লাছ দিছো নহয় তাৰ কাৰণে এইটো গোটেইটো প্লাছ হৈ গৈছে তাৰ মানে এতিয়া ডাঙৰ সংখ্যাৰ আগত কি আছে প্লাছ আছে তাৰ কাৰণে আমি প্লাছটো দিম এতিয়া প্লাছ দিলেও হ'ব নিদিলেও হ'ব মই অকল বুজাবৰ কাৰণে তোমাক ইয়াক দি দিছো তোমালোকে নিদিবা প্লাছ চিনটো এতিয়া চোৱা ইয়াত প্লাছ আকৌ এইটোৰ আগত কি আছে মাইনাছ আছে তো প্লাছে মাইনাছে মাইনাছ হ'ব এতিয়া 3 পৰা 1 গলে কিমান হ'ব 2 হ'ব তো 2 হল এতিয়া x স্কয়ার আছে নহয় দুইটাতে তো আমি x স্কয়ারটো ইয়াত বহাই দিম চোৱা 3 ইয়াত কিমান আছে একো নাই তাৰ মানে 1 তাৰ মানে 3 পৰা 1 গলে কিমান হ'ব 2 হল আৰু x স্কয়ারটো ইয়াত আহি যাব তাৰ পিছত চোৱা এইখিনি তলত একো আছে নে নাই তাৰ মানে এইখিনি আমাৰ অকল নামাই দিম তাৰ পিছত চোৱা আকৌ ইয়াত প্লাস আছে ইয়াতো প্লাস আছে তো প্লাসে প্লাসে কি হ'ব প্লাস হ'ব আমি ইয়াত কি ইনটু দিম যাতে এইটো আৰু এইটো ইনটু কৰি আমি এইটোৰ সমান পাম চোৱা ইয়াত কি আছে 1 আছে এতিয়া 1 ইয়াত আছে কি 2 মানে 2 আছে এতিয়া 1 ৰ লগত আমি কি ইনটু কৰিলে 2 পাম আমি 1 ৰ লগত 2 ইনটু কৰিলে 2 পাম তাৰ কাৰণে আমি 2 দিলো চোৱা 2 ইয়াত কিমান আছে 1 তাৰ মানে কি 2 আৰু 1 যদি ইনটু কৰো কিমান হ'ব 2 হ'ব তাৰ পিছত চোৱা আকৌ চোৱা ইয়াত 2 হে পাইছো x স্কয়ারটো নাই এটা x স্কয়ার বনাবৰ কাৰণে আমি কি কৰিম ইয়াত x দিম কাৰণ ax আৰু ax যদি আমি ইনটু কৰি দিও x স্কয়ার হ'ব এতিয়া চোৱা আমি কেনেকৈ কৰিম এতিয়া আকৌ কি চোৱাচোন ইয়াত প্লাস আছে ইয়াত মাইনাস আছে তাৰ মানে কি প্লাসে মাইনাসে মাইনাস আৰু এইটো ইনটু কৰিলে কিমান হ'ব -2x হ'ব মানে এইটো হল তাৰ পিছত আমি আকৌ আন্ডাৰলাইন কৰিম ইয়াতো কি আছে একো নাই তাৰ মানে প্লাস চিন আছে এতিয়া প্লাস চিন আছে নহয় ইয়াত আমি মাইনাস দিম ইয়াত মাইনাস আছে তাৰ কাৰণে ইয়াত আমি প্লাস দিম মানে উলুটা দি দিম আমি ঠিক আছে এতিয়া চোৱা এইটো প্লাসত এইটো মাইনাসত তাৰ মানে কটা যাব দুটা সেমে হয় তাৰ পিছত চোৱা আকৌ এইটো ডাঙৰ কোনটো এইটো ডাঙৰ এইটোত থাকি ইয়াৰ আগত কি আছে মাইনাস চিন আছে নহয় তাৰ কাৰণে মাইনাস দিম এতিয়া মাইনাস ইয়াত আছে প্লাস তাৰ মানে কি হ'ব মাইনাসে প্লাসে মাইনাস হ'ব তাৰ মানে 3x ৰ পৰা 2x গলে কিমান হ'ব 1x তাৰ মানে x হ'ব 1 টো আমি ইয়াত দিলেও হ'ব নিদিলেও হ'ব তাৰ পিছত চোৱা ইয়াত কি আছে +1 তাৰ পিছত আকৌ চোৱা ইয়াত কি আছে প্লাস ইয়াত মাইনাস তাৰ মানে প্লাসে মাইনাসে মাইনাস হ'ব এটা এইটো x আৰু এইটো x তাৰ মানে কিমান হ'ব ইয়াত 1 কেলে 1 দিছো চোৱা কাৰণ এইটো ইনটু কৰিলে কিমান হ'ব x হ'ব আৰু এইটো মাইনাস ইয়াত প্লাস তো প্লাসে মাইনাসে কিমান হ'ব মাইনাস হ'ব তো এইটো হল আকৌ চোৱা ইয়াত কি আছে মাইনাস ইয়াতো মাইনাস আছে তাৰ মানে মাইনাসে মাইনাসে প্লাস আৰু এইটো ইনটু কৰিলে 1 হ'ব তাৰ মানে +1 এতিয়া চোৱাচোন ইয়াত মাইনাস আছে তাৰ কাৰণে ইয়াত আমি প্লাস দিম ইয়াত প্লাস আছে ইয়াত আমি মাইনাস দি দিম এতিয়া চোৱা এইটো আৰু এইটো একে হয় কিন্তু প্লাস মাইনাসৰ ডিফাৰেন্ট তাৰ কাৰণে আমি কাটিব পাৰো ইয়াকো কাটিব পাৰো তাৰ মানে ইকুৱেল 0 হল এতিয়া তোমালোকে এটা কথা লক্ষ্য কৰিব লাগিব যেতিয়াই এনেকুৱা ধৰণৰ কোৱেশ্চন দিব তেতিয়া কি হ'ব লাগিব যে ভাগহেকটো মানে rx ইকুৱেল তোমালোকৰ 0 হ'ব লাগিব চোৱা ইয়াত 0 ওলাইছে নে 0 ওলাইছে তোমালোকে ইয়াত বেলেগ মান নোলাই অকল 0 ই ওলাব লাগিব তেতিয়া হলে হে শুদ্ধ হ'ব তো এইটো তোমালোকে এনি টাইম ধ্যান দিব লাগিব এতিয়া চোৱাচোন আমাৰ ভাগফল কোনটো ওলাইছে এইটো তো এইটোক যেতিয়া আমি সমাধান কৰিম মানে এতিয়া আমি সমাধান কৰিম সমাধান কৰাৰ পিছত আমাৰ x ৰ মান যোনখিনি ওলাব সেই x ৰ মানেই হ'ব এই যোনটো আমাৰ px ৰ মানটো এইটো এই বহুপদৰ বাকি আটাইবোৰ শূন্য তো আমি কৰিম সমাধান কৰিলে কিমান হ'ব চোৱা আমাৰ কি আছে যে এতিয়া এতেকে আমাৰ কি ওলাইছে qx ইকুৱেল আমাৰ কি ওলালে যে 3x স্কয়াৰ প্লাস 2x minus 1 এতিয়া এইটোক আমি কেনেকৈ সমাধান কৰিম চোৱা এইটোক আমি এনেকৈ লিখিব পাওনে 3x স্কয়াৰ প্লাস 2x minus 1 is equal to 0 এইটো আমি লিখিব পাৰো ইকুৱেশন বনাই লিছো এতিয়া চোৱা এই 3 আৰু এইটো মানে এইটো আৰু এইটো তোমালোকে এইটো মনত ৰাখিবা যেতিয়া এনেকুৱা ধৰণৰ কোৱেশন সমাধান কৰিবা তেতিয়া কেনেকৈ কৰিবা যে এই 3 টো আৰু এইটো মানে এই চলকৰ আগটো হহকটো এইটো আৰু এই লাষ্টটো এইটো তোমালোকে ইনটু কৰিবা এতিয়া ইনটু কৰিলে কিমান হ'ব চোৱা 3 ইয়াত আছে 1 মানে 3 1 ইনটু কৰিলে কিমান হ'ব 3 হ'ব এতিয়া এই 3 ক আমি কেনেকৈ ভাঙিম যাতে আমাৰ ভঙাৰ পিছত মানে 3 যোনখিনি উৎপাদক মানে 3 উৎপাদক কি আছে চোৱা 1 into 3 বা 3 into 1 এনেকৈ আছে তো এই দুটা কি আমাৰ 3 উৎপাদক এতিয়া এইটো আৰু এইটো আমি প্লাস কৰিম বা মাইনাস কৰিম প্লাস বা মাইনাস কৰি আমাৰ এই মাজৰ সংখ্যাটো পাব লাগিব মানে 2 পাব লাগিব সোৱা কেনেকৈ কৰিম আমি
যদি আমি 1 মানে 1 প্লাস 3 কৰো কিমান হ'ব 4 হ'ব এতিয়া 4 টো মাজত আছে নে চোৱাচোন 4 টো নাই তাৰ মানে আমি যদি মাইনাস কৰো মানে 3 মাইনাস 1 কৰো তেতিয়াহলে কিমান হ'ব 2 হ'ব এতিয়া 2 টো চোৱাচোন আছে নে আছে তাৰ মানে আমি এইটো যোনটো আমি পালো মানে 3 মাইনাস 1 আছে নহয় এইটো আমি ইয়াত ব্যৱহাৰ কৰিম এটা কেনেকৈ ব্যৱহাৰ কৰিম চোৱা 3x স্কয়ার আছে নহয় এইটো আমি 7 লিখিম প্লাস আছে প্লাস দিম এতিয়া আমি 3 মাইনাস 1 লিখিম এতিয়া এইটো চোৱাচোন 3 মাইনাস 1 আমি পাইছিলো নে এইটোই আমি লিখিছো চোৱা 3 পৰা যদি 1 যায় কি মান হ'ব 2 হ'ব তো 2 ইয়াত আছে নে আছে তো 2 টো আমি ইয়াত এনেকৈ লিখিছো আৰু এই x টো x হল মাইনাস 1 is equal to 0 লিখিছো ঠিক আছে তাৰ পিছত চোৱা আকৌ আমি কেনেকৈ কৰিম 3x স্কয়ার প্লাস এটা এইটো ইনটু কৰিলে কিমান হ'ব 3x এতিয়া আকৌ চোৱাচোন প্লাস ইয়াত আছে মাইনাস তাৰ মানে প্লাসে মাইনাসে মাইনাস হ'ব এইটো ইনটু কৰিলে কিমান হ'ব x আৰু ইফালে কিমান আছে -1 is equal to 0 তাৰ পিছত আকৌ চোৱা ইয়াত আৰু এইটো মানে এই দুটা আমি কি কৰিম যে কমন সাম এতিয়া কমন লম মানে ইয়াত 3x আছে ইয়াতো 3x আছে মানে 3x আমি কমন লব পাৰো সো ইয়াত কি আছিলে দুটা x আছিলে তাৰ কাৰণে এটা x ইয়াত আনিছো আৰু এটা x থাকিব তো ব্র্যাকেটত লম প্লাস আছে প্লাস দিম এতিয়া ইয়াৰ পৰাটো আমি 3x টো ইয়াত লৈ আইছো ইয়াতটো একো নাই একো নথকা মানে কি 1 বুজাই তাৰ পিছত আকৌ চোৱা ইয়াত কি আছে মাইনাস এতিয়া এইটো আৰু এইটোটো একো মিলে নাই তোমালোকে কবা কমন লব নোৱাৰো কমন লব পাৰো যেতিয়া তোমালোকৰ এনুকা মিলি না থাকিব এতিয়া তোমালোকে 1 কমন লবা তো 1 কমন ললো তাৰ পিছত ব্র্যাকেট দিম এতিয়া চোৱা x আছে তো x এতিয়া চোৱা মাইনাস মাইনাস মাইনাসে মাইনাসে কি হ'ব প্লাস হ'ব তো প্লাস হল এই 1 টো ইয়াত আহিব আৰু ইকুৱেল কি মান আছে 0 এতিয়া তোমালোকে চোৱাচোন ইয়াত ব্র্যাকেটৰ মানটো কি আছে x + 1 আৰু ইয়াতো x + 1 আছে মানে দুটা সেমে আছে তোমালোকে যেতিয়া এনেকুৱা ধৰণৰ ইকুৱেচন সমাধান কৰিবা তেতিয়া এই ব্র্যাকেটৰ মানখিনি সমান ওলাব লাগিব সেম ওলাব লাগিব যদি অলপো খেলিমেলি হয় তোমালোকে ভাবিবা এইটো সমাধান কৰা আমাৰ ভুল হৈছে তো সেম ওলাইছে এতিয়া আমি কি কৰিম যে এই ব্র্যাকেটৰ পৰা এটা লম আৰু ব্র্যাকেটৰ বাহিৰৰ পৰা এটা লম তো কি হ'ব চোৱা 3x - 1 ইকুৱেল 0 এতিয়া চোৱা 3x - 1 এইটো ব্র্যাকেটৰ বাহিৰত তো এইটো ললো আকৌ আমি কি লম ব্র্যাকেটৰ ভিতৰৰ পৰা লম এটা যে x + 1 এতিয়া চোৱা ব্র্যাকেটটো যদি আমি উঠাই দিও কিমান হ'ব 3x - 1 is equal to 0 আৰু ইফালে কি হ'ব যে x + 1 is equal to 0 এতিয়া আমি x ৰ মান কেনেকৈ উলাম চোৱা এতিয়া 3x টো আমি এনেকৈ দিছো তাৰ পিছত চোৱা এই -1 টো আমি ইফালে লৈ যাম মানে +1 হ'ব আৰু চোৱা এইফালে কি হ'ব যে x ৰ মান উলাম আমি তাৰ কাৰণে x is equal দিলু is equal হল আৰু এইটো কি আছে +1 আছে যদি আমি এইটো 0 ৰ ফালে লৈ যাও মানে ৰাইট সাইডে যদি লৈ যাও এইফালে মানে এইটোক এইফালে যদি লও কিমান হ'ব -1 হ'ব আৰু এতিয়া চোৱা এই x ৰ মানটো কি ওলাইছে -1 ইয়াত আৰু ইয়াতটো আমি উলোৱা নাই ইয়াত আমি কেনেকৈ উলাম x ৰ মানটো x টো ৰাখিম ইকুৱেল আছে নহয় ইকুৱেল দিলু এতিয়া 3 টো x ৰ লগত কি হৈছে ইনটু হৈ আছে ইফালে গলে মানে এই 3 টো আমি এইফালে লৈ আহিম মানে কি হ'ব হৰণ হৈ যাব মানে 1/3 1 টো ওপৰত গৈছে এই 1 টো আৰু 3 টো তলত আহিছে তো x ৰ মান কি ওলাইছে এইটো ওলাইছে মানে 1/3 আৰু ইয়াত কি ওলাইছে x ৰ মানটো -1 এতিয়া মই নেক্সট পেজত তোমালোকক লিখি দেখাম যে কেনেকৈ কৰিম আমি এতেকে তোমালোকে কি লিখিবা যে আমাৰ যোনটো x ৰ মান হেতু কি আছিল যে 3x³ - x স্কয়ার - 3x + 1 এইটো আছিল নহয় আমাৰ বহুপদটো তো ইয়াৰ বাকি কেইটা তোমালোকে এনেকৈ লিখিবা মই লিখাৰ দৰে বাকি কেইটা শূন্য হ'ব কি হ'ব যে আমাৰ x ৰ মান কি পাইছিলো যে 1/3 আৰু -1 তো এই বহুপদৰ বাকি আটাইবোৰ শূন্য কি হ'ব এইখিনি হ'ব আৰু এটা কি হ'ব 1 হ'ব কাৰণ 1 টো আমাৰ দিয়ে আছিল তাৰ কাৰণে ইয়াত মই লিখা নাই তো এইটো আছিল আমাৰ 1 নম্বৰ অপচন এতিয়া আমাৰ 2 নম্বৰ অপচনটো কৰিম এতিয়া 2 নম্বৰ অপচনটো চোৱা ইয়াত আমাক কি কৈছে x⁴ + x³ - 9x স্কয়ার - 3x + 8 দি আছে নহয় এই ইকুৱেচনটো তোমালোকে ঠিক কৰি লবা এটা ঠিক কৰি লবা মই কেলে কৈছো চোৱা ইয়াত কি দি আছে +8 দি আছে নহয় +18 হ'ব তোমালোকক কিতাপত কুৱেশ্যনটো ভুলকে দি আছে এতিয়া এইটো তোমালোকে 18 বনাই লবা তোমালোকৰ কিতাপত চাই লব পাৰা মেলি কিনে তাত 8 দি আছে তোমালোকে এতিয়াই 18 বনাই লোৱা তো এইটো বহুপদটোৰ দুটা শূন্য √3 আৰু -√3 ইয়াৰ বাকি কেইটা শূন্য নিৰ্ণয় কৰা এই বহুপদৰ আমাৰ দুটা শূন্য দি আছে এইটো আৰু ইয়াৰ বাকি কেইটা শূন্য আমাক উলিয়াবলৈ কৈছে এতিয়া এই কুৱেশ্যনটো আমাৰ
সেম এক্সাম্পল নাম্বাৰ 9 টোৰ দৰে আমি সেম তেনেকৈয়ে কৰিম কি কৰিম আমি কি কৰিম যে ধৰু তোমালোকে প্ৰথমতে এনেকৈ লিখিবা ধৰু এইটো এতিয়া মই এইটো কেলে ধৰিছো তোমালোকক কম বাৰু মই এতিয়া চোৱা এইটো কি আছিলে আমাৰ √3 তো এইটো √3 দিলো তাৰ আগত মাইনাস দিলো আৰু এটা x দিছো আগত মানে এইটোকে আমি -√3 লিখিলো তাৰ আগত অকল x এটা লগাই দিছো আকৌ চোৱা এইটো কি আছে মাইনাসত আছে এইটোক আমি প্লাস দিছো মানে প্লাস টু মাইনাস আৰু মাইনাস টু প্লাসত দিছো তাৰ পিছত আমি কি কৰিছো অকল x টো লগাই দিছো এইটো তোমালোকে ধৰি ল'ব লাগিব এতিয়া তোমালোকে যদি ইয়াত a বুলি ধৰা ইয়াক যদি b বুলি ধৰা মানে এইটুক a এইটুক b তো এতেকে কি হ'ব পাৰে আমাৰ চোৱাচোন x স্কয়ার আমাৰ এটা ফৰ্মুলা আছিল নহয় ফৰ্মুলাটো কি আছিল চোৱা ফৰ্মুলাটো কি আছিল যে a - b a + b ইকুৱেল কিমান আছিল যে a স্কয়ার - b স্কয়ার এই ফৰ্মুলাটোৱে আমি ইয়াত বহুৱাই দিম এতিয়া ফৰ্মুলাৰ মতে আমি বহুৱালে কি হ'ব চোৱা a এইটো b বুলি ধৰিবা ঠিক আছে তো চোৱা a স্কয়ার তো a এইটোক আমি ধৰিছিলো তো a স্কয়ার - b স্কয়ার তো মাইনাস দিলো আকৌ চোৱা b স্কয়ার মানে কি এইটো তো চোৱা a স্কয়ারে এইটো কটা যাব তাৰ মানে ইকুৱেল কিমান হ'ব যে x স্কয়ার - 3 তো এইটো হ'ব আমাৰ কি gx তো তোমালোকে ইয়াত লিখিবা এতেকে gx ইকুৱেল কিমান হ'ব x স্কয়ার - 3 gx টো ইয়াত লিখিলেও হ'ব নিলিখিলেও হ'ব তোমালোকক মই বুজাবৰ কাৰণে ইয়াত gx ইকুৱেল ইমান বুলি লিখি দিছো এতিয়া আমাৰ px কোনটো আছে এইটো তো এইটোক আমি এইটোৰে হৰণ কৰি দিম তো চোৱা কি ইয়াত আহিব আমাৰ px ৰ মান 18 তো এইটো হল আমাৰ px আৰু gx আমাৰ কি আছে x স্কয়ার - 3 এতিয়া চোৱা এইটো দি এইটোক আমি হৰণ দিব লাগে তো কেনেকৈ দিম চোৱা ইয়াত x স্কয়ার ইয়াত x ৰ ঘাতটো কিমান আছে 4 আছে তাৰ মানে ইয়াত আমি কি দিব পাৰো x স্কয়ার দিব পাৰো কেলে চোৱা এইটো ইনটু কৰিলে কিমান হ'ব মানে x স্কয়ার আৰু x স্কয়ার আমি ইনটু কৰিলে কিমান হ'ব এইটো হ'ব এইটো x আছে নহয় তো x দিলো এটা এইটো মানে ঘাতখিনি আমি প্লাস কৰিলে কি হ'ব 4 হ'ব তো এইটো হল একিয়া চোৱা আকৌ প্লাস ইয়াত মাইনাস আছে তাৰ মানে প্লাসে মাইনাসে মাইনাস আৰু এইটো যদি আমি ইনটু কৰো কিমান হ'ব 3x স্কয়ার হ'ব এতিয়া x স্কয়ার কোট হ'ব চোৱা ইয়াত হ'বনে ইয়াত হ'ব কাৰণ চোৱা এইটো ঘাতটো কিমান আছে মানে মই লিখি দিছো প্ৰথমতে চোৱা প্লাসে মাইনাসে মাইনাস তো মাইনাস হল 3x স্কয়ার এতিয়া ইয়াত কেলে বহাইছো আমি ইয়াতোটো বহাব পাৰিলো হয় ইয়াতো কাৰণ ইয়াৰ ঘাতটো কিমান আছে 2 আছে আৰু এইটোৰ ঘাতটো 2 আছে তো আমি ঘাতৰ লগতহে ডিপেন্ড কৰিম ঠিক আছে তাৰ কাৰণে আমি দুটা এনেকৈ মিলাই লিখিছো এতিয়া চোৱা ইয়াত প্লাসত আছে এইটো আমি মাইনাস দিম এইটো মাইনাসত তাৰ কাৰণে ইয়াত আমি প্লাসত দিম এতিয়া এইটো কটা যাব কটাৰ পিছত চোৱা আকৌ এইটো ডাঙৰ কোনটো এইটো ডাঙৰ তো এইটোৰ আগত কি আছে মাইনাস তাৰ কাৰণে মাইনাস দিম এতিয়া মাইনাসে প্লাসে কি হ'ব ইয়াত মাইনাস এইটো প্লাস তাৰ মানে মাইনাসে প্লাসে মাইনাস হ'ব তাৰ মানে 9 ৰ পৰা 3 গলে কিমান হ'ব 6 মানে 6x স্কয়ার আৰু এইটোৰ তলত একো নাই চোৱা তাৰ মানে এইটো আমি নমাই আনিম তো এইটো হল আকৌ চোৱা এইটো কি আছে এইটো আমাৰ একো নমুৱা নাই নহয় তাৰ কাৰণে এইটোক আমি নমাই লৈ আহিম এনেকৈ মানে x³ এতিয়া চোৱা আকৌ প্লাসে ইয়াত হ'ব প্লাস তাৰ পিছত ইয়াত x স্কয়ার ইয়াত x³ তাৰ মানে ইয়াত আমি কি দিম x দিম কাৰণ এইটো আৰু এইটো ইনটু কৰিলে কিমান হ'ব x³ হ'ব তো এইটো হল তাৰ পিছত আকৌ চোৱা প্লাসে মাইনাসে মাইনাস তাৰ মানে এইটো ইনটু কৰিলে কিমান হ'ব -3x তো ইয়াত বহাই দিম আমি -3x তাৰ পিছত আন্ডাৰলাইন কৰিম ইয়াত মাইনাস ইয়াত আমি প্লাস দিম এইটো কটা যাব আৰু এইটো কি কটা যাব তাৰ মানে ইয়াত কিমান আহিব এইটো হল এতিয়া চোৱা প্লাসে মাইনাসে মাইনাস তাৰ মানে ইয়াত আমি কি দিব পাৰো 6 দিব পাৰো কাৰণ এইটো ইনটু কৰিলে কিমান হ'ব -6 স্কয়ার হ'ব তাৰ পিছত এইটো ঢাক খাই গৈছে এতিয়া আকৌ আমি কেনেকৈ কৰিম ইয়াত কি আছে মাইনাস তো মাইনাসে প্লাস আৰু এইটো ইনটু কৰিলে কিমান হ'ব +18 তো চোৱা এইটো মাইনাসত আছে ইয়াত আমি প্লাস দিম ইয়াত আমি মাইনাস দিম তাৰ মানে এইটো কটা গল আৰু এইটো কটা গল তাৰ মানে ইকুৱেল 0 এতিয়া মই তোমালোকক আগৰ 1 নম্বৰ অপচনত কি কৈছিলো যে তোমালোকৰ rx ৰ মান মানে ভাগহেকটো এনি টাইম 0 আহিব লাগিব ইয়াতো চোৱা 0 আহিছে তাৰ মানে আমাৰ যোনটো qx মানে ভাগফলটো হেইটো কি পালো এইটো তো এইটোকে আমি এতিয়া সমাধান কৰিম
তোমালোকে ইয়াত কি লিখিবা qx ইকুৱেল ইমান পালো বুলি লিখিবও পাৰা বা তোমালোকে এনেকৈ লিখিব পাৰা এতিয়া কি লিখিবা x² প্লাছ x মাইনাছ 6 ইকুৱেল 0 তোমালোকে 0 টো ধৰি লবা ইকুৱেল বুলি ঠিক আছে তাৰ পিছত চোৱা এতিয়া কি কৰিম আমি এই x² ৰ হহক কিমান আছে ইয়াত একো নাই তাৰ মানে 1 আছে মানে 1 আৰু এই 6 টো ইনটু কৰিম মানে কিমান হ'ব চোৱা 1 আৰু 6 যদি আমি ইনটু কৰো 6 হ'ব এতিয়া 6 ৰ উৎপাদকবোৰ উলিয়াম আমি 6 টো এটা কি যুগ্ম সংখ্যা তো আমি এইটোক উৎপাদক কেনেকৈ উলিয়াম 2 ৰে দিম এইটোক দিলে কিমান হ'ব 3 টো এটা মৌলিক মানে মৌলিক সংখ্যা হয় তাৰ কাৰণে আৰু দিব নালাগে তাৰ মানে কি এইটোৰ উৎপাদক আমি এইটো আৰু এইটো পালো নহয় এতিয়া চোৱা এইটো আৰু এইটো মানে 3 আৰু 2 টোক আমি প্লাস বা মাইনাস কৰি এই মাজৰ সংখ্যাটো পাব লাগিব মাজত কিমান আছে একো নাই তাৰ মানে 1 আছে মানে x ৰ হক কিমান আছে ইয়াত 1 আছে নহয় তো 1 পাব লাগিব আমাৰ এই দুটা প্লাস বা মাইনাস কৰি চোৱা প্লাস কৰিলে কিমান হ'ব 5 হ'ব কিন্তু আমি যদি মাইনাস কৰো মানে 3 - 2 যদি কৰো কিমান হ'ব 1 হ'ব তো চোৱা 1 টো কি আছে মাজত আছে নে আছে তাৰ কাৰণে আমি 3 - 2 কৰি দিম ঠিক আছে তো চোৱা এইটো হল প্লাস আছে প্লাস দিলো তাৰ পিছত কি দিম 3 - 2 এটা x টো আছে নহয় ইয়াত x টো বহাই দিবা -6 ইকুৱেল 0 আকৌ এইটোক আমি কেনেকৈ কৰিম x² প্লাস আছে তো প্লাস এইটো ইনটু কৰিম মানে 3x মাইনাস এ প্লাস এ মাইনাস এইটো ইনটু কৰিলে কিমান হ'ব 2x - 6 ইকুৱেল টু 0 তাৰ পিছত চোৱা এইটো এতিয়া কি কমন লব পাৰো আমি x কমন লব পাৰো চোৱা ইয়াতো x আছে তাৰ মানে x কমন ললো তাৰ পিছত চোৱা ইয়াৰ পৰা এটা x আহিছে ইয়াত আৰু এটা আছে তো ইয়াত দিলো প্লাস আছে তো প্লাস দিলো ইয়াৰ পৰা x টো আমি ইয়াত লৈ আইছো এইটো কি আছে 3 তাৰ পিছত আকৌ চোৱা মাইনাস এটা এইটোৰ পৰা আৰু এইটোৰ পৰা আমি কি কমন লব পাৰো 2 কমন লব পাৰো এইটোটো 2 আছে এইটোটো 2 কমন আছে মানে এইটো হল 2 আৰু কি হ'ব এইটো x আহিলে ইয়াত এতিয়া মাইনাসে প্লাস এতিয়া চোৱা এই 6 ৰ পৰা মানে 6 টোক আমি এনেকৈ লিখিব পাৰো নে 6 ইকুৱেল 2 * 3 চোৱা এই 2 টো আমি কি কৰিছো ইয়াত লৈ আইছো মানে কমন লৈ আইছো 6 ৰ পৰা আৰু এই 3 টো আছে নহয় তাৰ মানে আমি ইয়াত লিখি দিম 3 তো এইটো হল এতিয়া চোৱা মই কি কৈছিলো যে ব্ৰেকেটৰ ভিতৰত তোমালোকক এনি টাইম একে হ'ব লাগিব চোৱা এইটো আৰু এইটো সেম হয় তাৰ মানে এইটো শুদ্ধ হল এতিয়া আমি আকৌ কি কৰিম যে ব্ৰেকেটৰ পৰা এটা আৰু ব্ৰেকেটৰ বাহিৰৰ পৰা এটা লম মানে x - 2 ইকুৱেল 0 আৰু ব্ৰেকেটৰ ভিতৰৰ পৰা লম এটা কি x + 3 ইকুৱেল 0 এতেকে চোৱা x ৰ মান ইয়াত আমাৰ কি ওলাব x ইকুৱেল এই -2 টো আমি এইফালে লৈ যাম মানে +2 হ'ব আৰু ইফালে কি হ'ব যে x ৰ মান x ইয়াত আছে x দিলু ইকুৱেল চিন আমি ইয়াত লৈ আইছো এই +3 টো আমি এইফালে লম মানে কি হ'ব -3 এতেকে আমাৰ x ৰ মান কি ওলালে এইটো আৰু এইটো তো এই দুটাই হ'ব আমাৰ এই বহুপদৰ শূন্যবোৰ এতিয়া আমাৰ x ৰ মান পাইছিলো নহয় এতেকে আমি কি লিখিব পাৰো এতেকে আমাৰ যোনটো বহুপদটো আছিল সেই বহুপদটো কি আছিল যে x⁴ প্লাস x³ -9x² -3x প্লাস 8 বহুপদৰ তোমালোকে ইয়াত এনেকৈ লিখিবা বহুপদটোৰ বা বহুপদৰ বাকি শূন্যবোৰ কি হ'ব যে বাকি কেইটা শূন্য হ'ব কি হ'ব যে আমাৰ কি পাইছিলো x ৰ মানখিনি 2 আৰু -3 আৰু এটা কি আছিলে আমাৰ মানে দুটা কি দিয়া আছিলে আমাৰ √3 আৰু -√3 হিখিনিও হ'ব আমাৰ এই বহুপদৰ বাকি আটাইবোৰ শূন্য তো এইটোই আছিলে আমাৰ 2 নম্বৰ অপচন এতিয়া আমি 3 নম্বৰটো কৰিম 3 নম্বৰত আমাক কি কৈছে চোৱা এতিয়া 3 নম্বৰ অপচনটো চোৱা এইটো হৈছে আমাৰ 6 নম্বৰ কোৱেশ্যনৰ লাষ্ট অপচন আৰু ইয়াত চোৱা ইয়াত কি দিয়া আছে মাইনাস মানে মই নিজে মাইনাস দিছো কিন্তু তোমালোকে যদি কিতাপত চোৱা কিতাপত ইয়াত তোমালোকক প্লাস দিয়া আছে কিন্তু প্লাস নহয় প্লাস দিলে ভুল হয় কোৱেশ্যনটো ঠিক আছে তো এই কোৱেশ্যনত আমাক কি কৈছে চোৱা এই যোনটো বহুপদটো আছে এই বহুপদৰ দুটা শূন্য দিয়া আছে আমাক এইটো আৰু এইটো তাৰ পিছত আমাৰ এই বহুপদৰ মানে ইয়াৰ বাকি কেইটা শূন্য নিৰ্ণয় কৰা বুলি কৈছে সেম আমাৰ আগৰ কোৱেশ্যনৰ নিচিনাই তো আমি সেম দৰে কৰিম চোৱা কেনেকৈ কৰিম ইয়াত আমি কি কৰিম যে ধৰু আমাৰ যোনটো এইটো আছে নহয় এইটো আমি মাইনাসত ধৰিম এইটো ধৰিলো নহয় আৰু আগত আমি x দি দিম তো এইটো হল আকৌ এইটো আমি কি কৰিম যে x দিম এইটো মাইনাসত আছে তাৰ কাৰণে প্লাসত দি দিম এইটো হল নহয় এতিয়া চোৱা ইয়াত যদি আমি a বুলি ধৰো মানে x ক a আৰু এইটোক যদি আমি b বুলি ধৰো তেতিয়া হলে কি হ'ব a - b
a প্লাছ b এইটো হ'বনে a মাইনাছ b আৰু a প্লাছ b এইটোৰ সূত্ৰটো কি আছিলে মই তোমালোকক কৈছিলো চোৱা সূত্ৰটো কি হ'ব যে a স্কোয়ার মাইনাস b স্কোয়ার হ'ব এইটো এটা a স্কোয়ার কি হ'ব এটাকে a আমি কি ধৰিছো x ক তাৰ মানে x স্কোয়ার মানে a স্কোয়ার হল মাইনাস b স্কোয়ার b আমি এইটো ধৰিছো তাৰ মানে এইটোৰ স্কোয়ার হ'ব তো হল এতিয়া চোৱাচোন এইটো কাটি গল মানে কি এইটো 3 আৰু √/3 কি হৈ আছিলে ইনটু হৈ আছিলে ঠিক আছে তো ইনটু হৈ আছে আৰু চোৱা a স্কোয়ারে এইটো কাটি দিছো মানে তোমালোকে যদি এইটো বুজি নোপোৱা তোমালোকক মই আকৌ এটা ইজি মেথডত শিকাই দিম চোৱা x স্কোয়ার এইটো মাইনাস আছে আৰু চোৱা এইটো আমি ইনটু মানে এইটো আৰু এইটো সেমে হয় চোৱা এইটোক আমি এনেকৈ লিখিব পাৰো ঠিক আছে তো চোৱা এইটো স্কোয়ার আছে মানে 3 স্কোয়ার মানে কি 9 তো ইনটু হল 9 তাৰ পিছত আকৌ চোৱা এইটোক কাটিব পাৰো তাৰ মানে ইয়াত কিমান থাকিব 3 তো 3 হল এটাকে এই দুটাক আমি ইনটু কৰি কিমান পাম 27 তো চোৱা এইটোক আমি সমাধান কৰি কিমান পালো 27 পালো মানে 27 আৰু এইটোৰ আগত কি আছে যে মাইনাস x স্কোয়ার চোৱা x স্কোয়ার মাইনাস এইটো সমাধান কৰি আমি 27 পালো তো এইটো হ'ব আমাৰ gx মানে এইটো দি আমি এই যোনটো আমাৰ px আছে এইটোক আমি হৰণ কৰিলে হ'ব এটাকে আমি কিমান পালো x স্কোয়ার মাইনাস 27 তো এইটো দি আমি এইটোক হৰণ দি দিম তো চোৱা তো ইয়াত আমাৰ কি হ'ব x টু দি পাৱাৰ 4 26 স্কোয়ার প্লাস 54x আৰু মাইনাসত আছে 27 তো ইয়াত কি হ'ব যে x স্কোয়ার মাইনাস 27 তো চোৱা এইটো ইয়াত x স্কোয়ার আছে ইয়াত কিমান আছে 4 আছে মানে x ৰ ঘাতটো 4 আছে তাৰ কাৰণে ইয়াত আমি x স্কোয়ার দিম কাৰণ এইটো ইনটু কৰিলে কিমান হ'ব এইটো হ'ব তো এইটো হল এটা প্লাসে মাইনাসে মাইনাস এটা এইটো যদি আমি ইনটু কৰি দিও কিমান হ'ব মাইনাস 27 স্কোয়ার তাৰ পিছত আকৌ আমি কি কৰিম আন্ডাৰলাইন কৰি দিলো মাইনাস হ'ব ইয়াত হ'ব প্লাস এইটো কটা যাব তাৰ পিছত এইটো আমি সমাধান কৰিলে কিমান হ'ব এইটো আৰু এইটোৰ ভিতৰত ডাঙৰ কোনটো এইটো ডাঙৰ এইটোৰ আগত কি আছে প্লাস আছে তাৰ কাৰণে প্লাস হ'ব ইয়াত তো প্লাস দিয়া ঠিক আছে তাৰ পিছত চোৱা প্লাসে মাইনাসে মাইনাস তাৰ মানে এইটোৰ পৰা এইটো গলে কিমান হ'ব 1 হ'ব মানে 27 ৰ পৰা 26 গলে 1 তো 1 টো আমি নিদিলেও হ'ব আৰু x স্কোয়ারটো আমি ইয়াত বহুৱাই দিম এইখিনিৰ তলত একো নাই তাৰ মানে এইখিনি আমি সেম যেনেকৈ আছে তেনেকৈয়ে লিখি দিব লাগিব সৰি ইয়াত 54 হ'ব x minus 27 এতিয়া এইটো আছে আৰু এইটো আমি নমাই লৈ আহিম কি হ'ব মাইনাস এইটো হল এতিয়া চোৱা আকৌ প্লাসে মাইনাসে মাইনাস এতিয়া ইয়াত কিমান আছে x কিউব আছে ইয়াত কিমান আছে x স্কোয়ার তো আমি কি কৰিম ইয়াত x দি দিম আৰু ইয়াত 2 আছে ইয়াত আমি 2 দিম চোৱা মই কেনেকৈ কৰিছো মাইনাসে প্লাসে মাইনাস 2 ইয়াত কিমান আছে 1 আছে মানে একো নাই তাৰ মানে 1 আছে তাৰ মানে 2 আৰু 1 যদি আমি ইনটু কৰো কিমান হ'ব 2 হ'ব তো 2 দিলো ইয়াত আকৌ চোৱাচোন এইটো ইনটু কৰিলে কিমান হ'ব মানে x ইনটু x স্কয়ার কৰিলে কিমান হ'ব x কিউব তো এইটো হল তাৰ পিছত চোৱা মাইনাস মাইনাস তাৰ মানে মাইনাসে প্লাস তাৰ পিছত এইটো ইনটু কৰিলে কিমান হ'ব 54 হ'ব মানে চোৱা ইয়াত আমাৰ মাইনাসত আছে তাৰ কাৰণে প্লাস দিম ইয়াত আমি মাইনাস দিম এইটো সেম আছে তাৰ মানে কাটি যাব এইটো সেম আৰু প্লাস আছে এইটো মাইনাস আছে তাৰ মানে কাটি গল তাৰ পিছত তলত কি আছে x স্কয়ার মাইনাস 27 চোৱা ইয়াত কি আছে x স্কয়ার মাইনাস 27 ইয়াতো কি আছে x স্কয়ার মাইনাস 27 মানে এইটো আৰু এইটো একে হয় তাৰ মানে কিমান বাৰ যাব 1 বাৰ যাব আৰু চোৱা প্লাস ইয়াতো প্লাস তাৰ মানে প্লাসে প্লাস আৰু এইটো কইলে 1 বাৰ যায় চোৱা মই তোমালোকক এটা উদাহৰণ দিও ইয়াত সাপোজ ধৰা 10 আছে ইয়াতো 10 আছে মানে এইটো হেকে হয় তাৰ মানে কিমান বাৰ যাব 1 বাৰ যাব সেম তেনেকৈ কৰিছো এইটো সেম হয় তাৰ মানে 1 বাৰ যাব আমিতো এইটো জানোয়ে ন আগতো আমি কৰিছো আৰু এইটো প্লাসে প্লাস হল ঠিক আছে তো এইটো যোনটো মানটো ভাগফল এইটো হৈছে আমাৰ qx মানে ভাগফল মানে qx তো এইটো এতিয়া আমি সমাধান কৰিম সো আমাৰ যোনটো qx মানে ভাগফলটো হেতু আমি কি পাইছিলো যে x স্কয়ার মাইনাস 2x plus 1 তো এইটোক আমি কি কৰিম এতিয়া 0 বনাই লম ঠিক আছে তোমালোকক তো মই আগত কৈছোয়ে এতিয়া কি কৰিম এই x স্কয়ার হহক সোৱা কিমান আছে 1 আছে আৰু ইয়াত কিমান আছে 1 আছে মানে 1 আৰু 1 আমি ইনটু কৰি দিম মানে 1 ইনটু কৰিলে কিমান হ'ব
1 হ'ব এতিয়া 1 ৰ উৎপাদকবোৰ কিমান হ'ব চোৱাচোন 1 ক আমি কিহেৰে দিব পাৰো 1 এৰে দিব পাৰো এইটো দি দিলে কিমান বাৰ যাব 1 বাৰ যাব মানে এইটো আৰু এইটো কি 1 ৰ উৎপাদক মানে 1 1 এ হ'ব এতিয়া আমি কি কৰিম যে এইটো আৰু এইটো মানে 1 1 আমি প্লাস বা মাইনাস কৰি এই 2 পাব লাগিব মানে মাজত 2 আছে নহয় তো 2 পাব লাগিব চোৱাচোন এইটো আমি মাইনাস কৰিলে কিমান হ'ব 1 minus 1 equal 0 এইটোতো নহয় হয়নে তাৰপিছত চোৱা আমি যদি প্লাস দি দিওঁ মানে 1 plus 1 কৰিলে কিমান হ'ব 2 তো এইটো হ'ব তাৰমানে 2 পালো নহয় এইটোতো কি মাজত আছে তো এইটো হ'ব আমি এই স্টেটমেন্টটো আমি মাজত লিখিব লাগিব তো এইটো লিখিম আমি x square minus 1 plus 1 x চোৱা এইটোক আমি এনেকৈ লিখিছো x টো ইয়াত লিখিছো plus 1 equal 0 x square minus এইটো ইনটু কৰিলে কিমান হ'ব x হ'ব অকল এতিয়া চোৱা প্লাস এ মাইনাস এইটো ইনটু কৰিলে কিমান হ'ব x plus 1 is equal 0 এটা এই দুটাৰ পৰা আমি কমন লম মানে x আছে ইয়াতো x আছে তাৰ কাৰণে x কমন ললো ইয়াত x এটা আহিছে ইয়াত এটা হ'ব -1 চোৱা মাইনাস এইটো x ইয়াত গৈছে ইয়াত একো নাই তাৰ মানে 1 আছে এটা মাইনাস দিলো এতিয়া তোমালোকে চোৱাচোন এইটোটো মিল নাই তাৰ মানে আমি কি কমন লব পাৰো 1 এতিয়া x আছে নহয় x প্লাস এ মাইনাস 1 আছে 1 হল ইকুৱেল 0 এতিয়া আমি চোৱা ব্ৰেকেটৰ মান সেম পাইছো এতিয়া আমি কি কৰিম যে ব্ৰেকেটৰ পৰা এটা লম আৰু বাহিৰৰ পৰা এটা লম এতিয়া বাহিৰত চোৱা x -1 আছে নহয় তো x -1 is equal to 0 আৰু ব্ৰেকেটৰ পৰা এটা লম x -1 is equal 0 দুটা সেমে ওলাইছে এতেকে আমাৰ x ৰ মান কি ওলাব ইয়াত চোৱাচোন x ইকুৱেল এইটোক আমি এইফালে লৈ যাম মানে +1 হ'ব আৰু এইফালে কি হ'ব এইফালেও +1 হ'ব এতেকে এইটো হল আমাৰ x ৰ মান এতিয়া এইখিনিয়ে কি হ'ব আমাৰ বহুপদৰ মানে এতেকে তোমালোকে এনেকৈ লিখিবা x to the power 4 minus 2x cube plus 54x minus 27 এই বহুপদৰ বা বহুপদটোৰ বাকি কেইটা শূন্য হ'ব কি হ'ব 1 আৰু 1 এইটো হল আৰু আমাৰ দুটা শূন্য দিয়ে আছিলে কোৱেশ্যনত ঠিক আছে তো এইখিনি আছিলে আমাৰ 6 নম্বৰ কোৱেশ্যনৰ